আসসালামু আলাইকুম মোৰ সন্মানীয় ভিউৱাৰ্ছ মই আজি আকৌ এটা নতুন ঘটনাৰ ভিডিঅ' লৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰি আছো কাৰণ এই মানুহজনৰ লগত এটা ঘটনা হৈ গৈছে যেটো অতি মৰ্মান্তিক ঘটনাৰ হবিয়ে জানিবলৈ মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম তাৰ আগতে মই ঠাইডোখৰ চিনাকি কৰি দিব বিচাৰিছো মই আছো বৰ্তমান হুজাই জিলাৰ একেবাৰে মাজমজিয়াত থকা ঠাইডোখৰ নাম কি इस जगह नाम विष्णुपल्ली आजाद 18 नंबर वार्ड आजाद रोड হুজাই বিষ্ণুপল্লী 18 नंबर वार्ड 18 নম্বৰ ৱাৰ্ড আজাদ ৰোড এইখিনি ঠাইৰ মানুহজনৰ লগত এটা অঘটন হৈ গৈছে এতিয়া কি হৈছে কেনেকৈ হৈছে তেখেতৰ লগত হবিয়ে জানিবলৈ চেষ্টা কৰিম তাৰ আগত ভিউৱাৰ্ছ আপোনালোকক এটা অনুৰোধ কৰিম ভিডিঅ'টো পটাপট শ্বেয়াৰ কৰি দিব কাৰণ এনেকুৱা এটা ঘটনা শ্বেয়াৰ নকৰিলে মানুহজন সমস্যাৰ সমাধান নাপাব গতিকে দয়া কৰি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এতিয়া মই হবিয়ে জানিবলৈ চেষ্টা কৰিম कि क्या हुआ था उस दिन आपके साथ? उस दिन सोमवार बाजार था और हमारा 8 बस्ता प्याज और 2 बस्ता लहसुन टमटम में हम लोग बाजार ले जाते थे। तो बाजार ले जाते थे तो जाते जाते क्या हुआ आधा रास्ता में जाकर नंदलालपुर एक रोड पड़ता है उधर में जाके गाड़ी टू पलटी कर दिया। पलटी करने के बाद में मेरा हाथ भांग गया। ये जो मेरा हाथ देखिए इधर में हाथ भांग गया। हाथ भांगने के बाद में तो अब हम तो बेहोश हो गया। हम टमटम वाला का मेरा लड़का बोला कि भाई मैं अपना पिताजी को मैं जाकर हॉस्पिटल में भर्ती करता हूँ और आप जो है माल लेकर मेरे घर में जाकर पहुंचा दीजिए। तो बोला कि ठीक है पहुंचा देगा। अब बाद में आको देखता है 2-3 घंटे के बाद में आको देखता है तो माल नहीं है, माल लेकर फरार हो गया। तो खोजने से भी माल नहीं मिला। अच्छा, 2-4 दिन हम भी खोजा नहीं मिला है, इसीलिए इनको मैंने मदद करना चाहता हूँ। अभी जो उनको अगर मिलने से कैसे मिलेगा आप लोगों को क्या बताएंगे? अगर जैसे भी मिले उनका फोटो हम तस्वीर वीडियो में दे देंगे जो कहीं भी मिले तो हम लोग का मैंने नंबर जो रहेंगे तो उससे कांटेक्ट कीजिएगा। हाँ कांटेक्ट कीजिएगा या थाना में भी उसका नंबर रहने से उसको वहां में मिलने से कांटेक्ट कीजिएगा। हाँ हाँ প্ৰিয় ভিউৱাৰ্ছ আপোনালোকে গম পালে ঘটনাটো এইজন হৈছে একেবাৰে দুখীয়া এজন বেপাৰী মানুহ যিজন বেপাৰীৰ যিখিনি সামান আছিল আলু পিয়াজ ৰসুন এইবোৰ সামগ্ৰী আছিল এই সামগ্ৰীসমূহ লৈ গৈ আছিল বজাৰত এই ঘটনা হৈ যোৱাৰ পাছত এই টমটম ড্ৰাইভাৰক কৈছিল যে তুমি বস্তুখিনি মোৰ ঘৰত দি থৈ আহিবা কিন্তু ঘৰত লৈ অহাৰ পৰিৱৰ্তে তেখেতে কৰবাত নি পেলাই বিক্ৰী কৰি মানুহজন পলাই গুচি গল গতিকে ভিউৱাৰ্ছ আপোনালোকক মই এই ভিডিঅ'ত এই চুৰৰ ফটো আছে মোৰ লগত মই ভিডিঅ'ত ফটো দি দিম তেখেতৰ মোবাইল নাম্বাৰ দি দিম আপোনালোকে দয়া কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে চুৰজনক আমি কৰায়ত্ব কৰিব পাৰো যাতে আমি চুৰজনক ধৰিব পাৰো কাৰণ যতেই নাথাকক এই ভিডিঅ'টো যাতে তেখেতৰ ওচৰলৈ যায় আৰু মানুহে যাতে এইজনক ধৰিব পাৰে ধৰি পেলাই তেখেতক যাতে ইনফৰ্ম কৰিব পাৰে খবৰটো কৰিব পাৰে এনেকুৱা দুখীয়া এজন দৰিদ্ৰ মানুহৰ সামান এনেকুৱা ঘটনা কৰি ই ফৰাৰ হৈ গল কতো বাচি থাকিব নোৱাৰে গতো যাব নোৱাৰে জলৈকে যাক ভিডিঅ'টো তলৈকে যাব আৰু যাতে এই মানুহজনৰ লগত আপোনালোকে যদি কৰবাত দেখা পায় চুৰটোক আপোনালোকে মই ভিডিঅ'ত ফটো দি দিম এই মানুহজনৰ লগত কন্টেক্ট কৰি দয়া কৰি আপোনালোক তেখেতক জনাই দিব যে মানুহজন অমুক ঠাইত আছে আপোনালোক আহি লৈ যাওক নহলে সেই ঠাইৰ পুলিচ প্ৰশাসনৰ আপোনালোকে হাৱালা কৰি দিব প্ৰশাসনৰ পৰা পাছত আমি গৈ পেলাই আনিম আৰু আনি পেলাই তদন্ত কৰি পুলিচে উলিয়াব সামানখিনি ক'ত বিক্ৰী কৰিছে সামানখিনি মানুহজনে পাব লাগে গতিকে ভিউৱাৰ্ছ আপোনালোকে দয়া কৰি ভিডিঅ'টো কাইন্ডলি শ্বেয়াৰ কৰি দিব এটাই মই অনুৰোধ কৰিম কাৰণ এইজন মানুহৰ পৰা এই তেখেতৰ বস্তুখিনি আমি উভতাই পাব লাগে সোশ্যাল মিডিয়াৰ ক্ষমতা আছে আমি জানো গতিকে আপোনালোকৰ সহযোগত যাতে মানুহজনী বস্তুখিনি পাই উভতাই এইখিনি আছিল আজি দয়া কৰি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ সকলোলৈ জয় আহোম।